গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কবিসকলৰ মাজতো তেওঁ এজন প্ৰসিদ্ধ কবি আছিলে। এনেকুৱাই প্ৰমাণ আছে বেদত যে এই পৰমাত্মা কবিৰ নাম পদবী, কাৰণ নিজৰ বাণী, নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী লোকোক্তিৰ মাধ্যমত, কবিতাৰ মাধ্যমত, শব্দাৱলীৰ মাধ্যমত কোৱাৰ কাৰণে তেওঁক এজন কবি বুলিও কোৱা হয়, কিন্তু তেওঁ হয় এজন ভগৱান। পুণ্যাত্মাসকল অন্য কবিও আছে, তেওঁলোকো প্ৰসিদ্ধ হয়, কিন্তু তেওঁলোকৰ বাণী আৰু পৰমাত্মাৰ বাণীত যথেষ্ট পাৰ্থক্য আছে। পৰমেশ্বৰে গোটেই সৃষ্টি ৰচনা কৰিলে নিজৰ দ্বাৰা ৰচিত, আৰু বেদে সাক্ষী দিয়ে সেই পৰমাত্মাই এনেকুৱা লীলা কৰে, আৰু সেইটোৱে কবিৰ পৰমাত্মাই কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 21 স্পষ্ট কৰা হৈছে যে হে পৰমাত্মা, আপোনাৰ আচল নাম কি সেইটো কওক। আকৌ 17-18 ক'লে যে তেওঁৰ নাম কবিৰ, আৰু নিজৰ লোকোক্তিৰ মাধ্যমত নিজৰ বাণী, অমৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী উচ্চাৰণ কৰিলে তেওঁ প্ৰসিদ্ধ কবি। কবিসকলৰ মাজতো এটা পদবী প্ৰাপ্ত কৰে, কিন্তু তেওঁ হয় পৰমাত্মা, আৰু তেওঁ তৃতীয় মুক্তিধামত বিৰাজমান। আৰু বহুতখিনি প্ৰমাণ আছে পৰমাত্মা নিৰ্বধ, মনুষ্যবধ আৰু অগ্নিতনুৰাশি। বেদত বহুত প্ৰমাণ আছে যে পৰমাত্মা শৰীৰে আছে, মনুষ্যৰ দৰে শৰীৰ আছে। গতিকে এই পৰমাত্মা স্বয়ং এনেকুৱা লীলা কৰে, এটা জীৱনত তেওঁ এনেকুৱা লীলা কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 31 মন্ত্ৰ 17 স্পষ্ট কৰিছে যে মনুষ্যবধ অগ্নি, সেই পৰমেশ্বৰ মনুষ্যৰ দৰে এটা জীৱনত এনেকুৱা লীলা কৰে। হে পৰমাত্মা, আপুনি প্ৰত্যেক যুগত এনেকুৱা কৰে, এজন সাধাৰণ মানুহৰ দৰে নিজৰ কৰ্ম কৰি, নিজৰ হাতেৰে নিৰ্বাহ কৰি, নিজৰ জীৱন যাপন কৰে, পৰিশ্ৰম কৰি আপুনি আকৌ এবাৰ আহক আৰু আমাক এই জ্ঞানৰ লগত পৰিচয় কৰাওক। গতিকে এই লীলা সেই পৰমেশ্বৰ কবিৰ দেৱৰ হয়, যিটো বেদেও ইয়াৰ প্ৰমাণ কৰে। সেই পৰমেশ্বৰৰ নিজৰ সেই লীলাবৎ চন 1398 নিজৰ গুণৰ আধাৰত প্ৰকট হৈছিল। মিৰু আৰু নিমা নামৰ শিপিনী দম্পতী ধানক সম্প্ৰদায়ৰ এটা অৰ্থাৎ কাষ্টৰ তেওঁ মুছলমান শিপিনী দম্পতীয়ে তেওঁক উঠাই লৈ গৈছিল, আৰু লীলাবৎ তাতে ডাঙৰ দীঘল হয়, আৰু সেই ব্যৱসায়কে কৰিব ধৰিলে, যাৰ কাৰণে শিপিনী বুলি কয়। কিন্তু তেওঁ পূৰ্ণ পৰমাত্মা আছিলে, তেওঁ পৰমক্ষৰ ব্ৰহ্ম আছিলে, আৰু আজিও হয়, আৰু পিছলৈও তেওঁ থাকিব। সেই পৰমেশ্বৰে আমাক আহি জ্ঞান দিলে, আৰু ৰৈ ৰৈ আমাক বুজালে যে তুমি ক'ত আবদ্ধ হৈ আছা, তুমি ক'ত আছা, এয়া তোমাৰ স্থান নহয়, এয়া তোমাৰ ধাম নহয়, তুমি ইয়াত ভুলবশত আছা, আৰু যি সুখক তুমি সুখ বুলি মানা এয়া সুখ নহয়। झूठे सुख को सुख कहे मान रहा मन मोदे, ये सकल चबीना काल कहा कुछ मुख में कुछ गोद। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে এয়াতো মিছা সুখ হয়, যাক তুমি সুখ বুলি ধৰিছা। যেনেকৈ আমি কাক সুখ বুলি ধৰো, সন্তান হৈ যাওঁ, সন্তানৰ মাজতো আমি পুত্ৰকেই বেছিকৈ গুৰুত্বহে দিওঁ। এয়াও কালৰে এক চক্ৰান্ত হয়। এতিয়া সমাজৰ ভিতৰত এনেকুৱা হয় যেনেকৈ কোনো
ৰীতি আৰম্ভ হয়, তেতিয়া আমি সেই বাক চক্ৰত আবদ্ধ হৈ থাকোঁ, ইয়াৰ বাহিৰত আহিব নোৱাৰোঁ। পৰমাত্মাৰ কৃপা থাকে কোনো সাধু সন্ত পুণ্য আত্মাৰ ওপৰত, ভগতৰ মাজত, অথবা মালিক স্বয়ং আহি তাক চক্ৰৰ পৰা উলিয়াই ভাল দিশ দেখুৱাই দিয়ে। গতিকে ইয়াক পৰমাত্মাই কয় যে পুত্ৰ আৰু কন্যাৰ মাজত কোনো পাৰ্থক্য নাই, কাৰণ পৰমেশ্বৰে যি কৰে তেওঁৰ কাম কোনো নিষ্প্ৰয়োজন নহয়। আমি আধাতকৈ বেছি দুখী হৈ যাওঁ নিজৰ দ্বাৰা বনোৱা এই কালৰ প্ৰেৰণাৰে পৰম্পৰাৰে আমি দুখী হওঁ। আগতে এটা পৰম্পৰা আছিলে যে যদি কোনো ধনী স্বামীৰ মৃত্যু হৈ যায় তেন্তে লগতে তেওঁকো চিতাত জ্বলাই দিয়া হৈছিল, আৰু ইয়াক সতীদাহ বুলি কোৱা হয়। আৰু এয়া এনেকুৱা পাক চক্ৰ আছিল যে ইয়াৰ পৰা কোনো আঁতৰি আহিব পৰা নাছিল, আৰু নিবিচৰা স্বত্বেও তেওঁ জ্বলিব লাগিছিলে পৰম্পৰাৰ কাৰণে, নহ'লে তেওঁৰ জীৱন অতি কষ্টৰ কৰি পেলোৱা হৈছিল। গতিকে এয়া জানো কোনো পৰম্পৰা আছিল? এজন মানুহৰ মৃত্যু হ'ল, তেওঁলোকৰ সংস্কাৰ ইমানেই আছিলে, আৰু তেওঁ লগতে জীৱিত জ্বলাই দিছিলে। এনেতো কৰ্মহীন বনাব দয়াহীন হয় যিসকলে এনেকৈ জ্বলি থকা নিজ চকুৰে চায় আৰু গান গায়। আৰু এওঁ জ্বলিলে, আৰু জ্বলি থকা অৱস্থাটো যদি তেওঁ কান্দিছিলে তেন্তে তেওঁক উল্টা বুলি কোৱা হৈছিলে। সেই জ্বলাটো তেওঁৰ বাবে ব্যৰ্থ হয় যদি তেওঁ কান্দে। আৰু জুই লাগে, এটুকুৰা জ্বলা কয়লা সৰু টুকুৰা ৰাখি চাওক হাতৰ তলত বা ওপৰত, এনেকৈ চিঞৰিব মানুহে। গতিকে কোৱাৰ অৰ্থ এইটো যে এয়া আদেশ, সেয়া যি পৰম্পৰা সেয়া আমি স্বয়ংহি বনাওঁ, আৰু আপোনালোকে ইয়াত আবদ্ধ হৈছে। এনেকৈ যিদৰে আগতে কি হৈছিলে, যদি পুত্ৰ হোৱা নাছিল তেনেহ'লে তেওঁ নিজৰ সন্তান হৈছে বুলি ভবাই নাছিলে। কাৰণ কি আছিলে যে এই ভ্ৰমিত কৰা কালৰ দূতসকলে, এই গুৰুসকলে ভ্ৰমৰ সৃষ্টি কৰি থৈছিল যে ভাই, যদি পুত্ৰ নহয়, পুত্ৰৰ অবিহনে গতি নহয়। গতি যেতিয়া তেওঁ মৃত্যু প্ৰাপ্ত হ'ব তেতিয়া পুত্ৰই তেওঁক দান দিয়ে সেই গুৰুসকলক। ক'ৰবাত পিণ্ড দিলে, ক'ৰবাত শ্ৰাদ্ধ কৰিলে, আৰু ইয়াকে গতি বুলি কৈছে। এতিয়া পৰমাত্মাই আহি জ্ঞান দিছে যে ইয়াতো ভাই কালৰে ষড়যন্ত্ৰ হয়। পৰমাত্মাই পুত্ৰ দিলে, বহুত ভাল কথা, সেই সন্তানটো পৰমাত্মাৰ চৰণত বহোৱা, কাৰণ তেওঁ ভগৱানৰ আত্মা, আমাক দায়িত্বত কৰি দিলে। আমি তেওঁৰ চাকৰ, পৰম পিতাৰ, আৰু এই সকলো তেওঁৰে সন্তান। আমিতো তেওঁৰ আয়া, আমি তেওঁৰ চাকৰ চাকৰণী পৰমাত্মাৰ, এওঁলোক সন্তান পৰমাত্মাৰ। তেওঁলোকৰ বাবে ভগৱানে আমাক পকেট খৰচ দিছে। গতিকে সেই ধনী লাগিলে ল'ৰা হওক বা ছোৱালী হওক, আমিতো তেওঁৰ সেৱা কৰিবই লাগিব, তেওঁ লালন পালন কৰিব লাগিব। এটা সময়ত দেখিলোঁ যে এজন বহুত ডাঙৰ মহাজনৰ ছোৱালী, সৰু 6-7 বছৰৰ হ'ব, তাইৰ বাবে এগৰাকী চাকৰণী ৰখা হৈছিলে। এওঁ তাইক খুব ভালদৰে গা ধুৱাইছিলে, কাপোৰ ধুইছিলে, পিন্ধাইছিলে, প্ৰেছ কৰিছিলে, আৰু স্কুলতো থ'বলৈ গৈছিল সময়মতে। সেই ছেঠ অৰ্থাৎ ধনী মহাজনৰ ঘৰৰ পৰা, ৰেচিডেঞ্চৰ পৰা সেই ছোৱালীজনীৰ স্কুল, বিদ্যালয় বেছি দূৰ নাছিলে। সেইকাৰণে তাইৰ বাবে কোনো গাড়ীৰ ব্যৱস্থা কৰা নাছিলে, অন্যথা তাইৰ বাবে সকলো ব্যৱস্থা আছিলে। গতিকে এই দাসে যি ছাৰ্ভিচ কৰিছিলে, যে এই চাকৰি কৰিছিলে, তেতিয়া আমাৰ কাৰ্যালয়ৰ আগেৰে আমাৰ এটা কাৰ্যালয় আছিলে, তাৰ আগৰ তৃতীয় ঘৰটোত সেই মহাজন আছিলে, আৰু ইয়াৰ পৰা অলপ দূৰতেই বিদ্যালয় আছিল। প্ৰতিদিনে দেখিছিলোঁ সেই দুপৰীয়াৰ সময়তো, ঠাণ্ডাৰ দিনত বেলেগ ব্যৱস্থা। গতিকে গৰমৰ দিনত বহুবাৰ দেখিছিলোঁ সেই সৰু ছোৱালীজনী, এটা তাইৰ সৰু ছাতি, আৰু সেই চাকৰণী যি স্বয়ং ৰ'দত আহি আছিল, সেই ছোৱালীজনীক ছাতিটো দি দিছিল। প্ৰতিদিন স্কুলত এৰি আহিছিলে আৰু লৈও আনিছিলে, আৰু তাইক খুব মৰমো কৰিছিল, কাৰণ
ছোৱালীজনীৰ দেউতাকে সেই চাকৰণীজনীক সম্পূৰ্ণ খৰচ দি থৈছিল আৰু তাইৰো খৰচ দি থৈছিল। সেইবাবে সেই ছোৱালীজনীৰ সেৱা কৰিছিলে। আকৌ তাইক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। তাৰপিছত সেই ছোৱালীজনীৰ লগত তাইৰ কোনো লিংক নাছিলে, তাই গুচি গ'ল। আৰু যেতিয়ালৈকে তাই ইয়াতে আছিলে, তাইৰ দায়িত্ব আছিলে নিজৰ পুত্ৰতকৈ নিজৰ পুত্ৰীতকৈ বেছি তাইক মৰম কৰিছিল, বেছি সেৱা কৰিছিল। গতিকে এনেকৈ আমি আমাৰ জীৱনটো প্ৰবাহিত কৰিব লাগে। এয়া যিমানেই আপোনালোকৰ পুত্ৰ পুত্ৰী আছে, এয়া আপোনালোকৰ নহয়। আৰু এয়া আমাৰ স্বভাৱ হয়, আমাৰ দ্বাৰা সম্ভৱ নহয়। আমাৰ ওপৰতে এই তিনিওটা গুণৰ প্ৰভাৱ আছে, কাৰণ সদ্গুণ বিষ্ণুদেৱৰ প্ৰভাৱত আমাৰ এজনৰ আনজনৰ প্ৰতি মোহ আছে। এয়া জীৱৰ দ্বাৰা সম্ভৱ নহয়। ইয়াৰ বাবে এই এণ্টিবায়'টিক খাব লাগিব। যেনেকৈ এয়া নিচা হৈ যায় আমাৰ ইনজেকশ্যনৰ, বা ভাং খাই লৈছে তেওঁ, তেন্তে এণ্টিবায়'টিক ঔষধ খাই সেই নিচা শেষ হৈ যায়। তেন্তে এই প্ৰবচন যে পৰমাত্মাৰ বাণী আৰু এই জ্ঞান হয়, এয়া এণ্টিবায়'টিক হয়। আপোনালোকৰ ইয়াতে মমতা সৃষ্টি নহয়, কাৰণ আপোনালোক জ্ঞানৰ লগত পৰিচিত হৈ যাব। যেতিয়ালৈকে আমাৰ জ্ঞান নহয়, আমাৰ বৃত্তি এক জীৱৰ দৰে হয়। আৰু যেতিয়া আমাৰ জ্ঞান হৈ যায়, তেতিয়া আমি ভগত হৈ যাওঁ। আৰু ভগত সেইজন হয় যিজনে বেলেগৰ ধন দখল নকৰে, আনৰ বস্তু কেতিয়াও দখল নকৰে। আৰু আনৰ বস্তু যিয়ে দখল কৰি লয় আৰু নিজৰ বুলি ভাবি লয় যে এয়া মোৰেই হয় আৰু এনেকৈ কয়, তেন্তে তেওঁ ভগত নহয়, তেওঁতো লোভী মানুহ হয়। এনেকৈয়ে আমি যিসকল পৰমাত্মাৰ পুত্ৰ বা পুত্ৰী আছো, তেখেতৰ পুত্ৰ পুত্ৰী আছো, আৰু আমাক গতাই দিছে যে এওঁলোকক তুমি ভাল গুণযুক্ত কৰা। সৰ্বপ্ৰথম গুণ হয় সন্তানক ভক্তি কৰোৱা, নিজৰ পৰমাত্মাৰ ওচৰত তেওঁক যোৱাৰ পদ্ধতি কৈ দিয়া। গতিকে প্ৰথম কাম এইটো। এতিয়া যেনেকৈ কোনো এজনৰ পুত্ৰৰ মৃত্যু হৈ গ'ল, আৰু তেতিয়া গোটেই পৰিয়ালৰ বেয়া অৱস্থা হৈ যায়, কান্দি থাকে, হাই মোৰ ল'ৰা মৰি গ'ল, মোৰ ল'ৰা মৰি গ'ল। তেন্তে কৰি লৈছোনে আমি দখল? পৰমাত্মাৰ বস্তুক আমি নিজৰ দখলত লৈ লৈছো, নিজৰ বুলি ধৰি লৈছো, এয়া মোৰ হয়। মানি লওক তেওঁৰ 20 বৰ্ষ হৈ মৃত্যুপ্ৰাপ্ত হ'ল। 20 বৰ্ষৰ আগতে ক'ত আছিলে তেওঁ? আপোনাৰ কেনেকৈ হ'ল? আপুনি এযোৰ কাপোৰ পিন্ধাই দিছে, তেন্তে আপোনাৰ হৈ গ'ল নেকি? আমি বেইমান হৈ গৈছো। আমি তেওঁক এটা শৰীৰৰূপী বস্ত্ৰহে পিন্ধাইছো, আৰু সেয়াও পৰমাত্মাই দিয়া মেটেৰিয়েলৰ পৰা। আৰু আকৌ আমি নিজৰ মানি তেওঁৰ বাবে হাহাকাৰ কৰি আছো। চাওক, যিকোনো বস্তু আছে, যিকোনো, যেনে সন্তানৰ মৃত্যু হ'ল, মনততো পৰিবই, তাৰ স্মৃতিবোৰে কষ্ট দিব। কিন্তু এয়া অৱশ্যে মনত ৰাখিব যে তেওঁ তোমালোকৰ নাছিল। তেতিয়া এই মমতাৰ পৰা, এই মোহৰ কাৰণে যি উৎপন্ন হ'ব কষ্ট, সেয়া অলপ পাতল হৈ যাব। গতিকে এই প্ৰকাৰে আমি পৰমাত্মাৰ এই জ্ঞানক আধাৰ বনাব লাগিব। तो क्या बताते हैं कि झूठे सुख को सुख है, ये मान रहा मनमोद, और सकल चबीना काल का, यो कुछ मुख में कुछ गोद। এতিয়া যেনেকৈ প্ৰসংগ চলি আছে যে আগতে পুত্ৰত বেছি প্ৰাধান্য দিয়া হৈছিল, যে পুত্ৰ অবিহনে গতি নহয়। এয়া কিবা কথা হ'ল? গতিটো ভগৱানৰ নামেৰেই হ'ব, ভক্তি কৰিলে হ'ব, সৎ সাধনাৰে হ'ব। মনুষ্য জীৱন হওক, সম্পূৰ্ণ গুৰু হওক, সঁচা শ্ৰদ্ধাৰে সাধক ভক্তি কৰিলে তেখেতৰ গতি হ'ব। পিণ্ড দি শ্ৰাদ্ধ কৰিলে, ক'ৰবাত পিণ্ডদান কৰিলে, শ্ৰাদ্ধ কৰিলে, অথবা ক'ৰবাত গংগাত অস্থি জল প্ৰবাহ কৰিলে, এয়া গতি নহয়। এতিয়া বিচাৰ কৰাৰ কথা এয়াই, আমাক ভ্ৰমিত কৰি ঘূৰাই আছে। যেনেকৈ শ্ৰীকৃষ্ণদেৱৰ যেতিয়া মৃত্যু হৈছিল, ইয়াৰ আগতে, শ্ৰীকৃষ্ণৰ আগতে তেওঁৰ গোটেই পৰিয়াল, গোটেই পুত্ৰ পুত্ৰী সকলো নষ্ট হৈ গৈছিল, মৰি গৈছিল। শ্ৰীকৃষ্ণৰ গতি তেনেহ'লে কোনে কৰিলে? পুণ্যাত্মাসকল, ৰজা দশৰথ শ্ৰীৰামচন্দ্ৰদেৱৰ পিতৃ আছিল। দশৰথৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া ৰামচন্দ্ৰদেৱ বনবাসৰ বাবে ওলাই গৈছিল।
আৰু বিশেষকৈ এইটো কয় যে জ্যেষ্ঠ পুত্ৰৰ দ্বাৰাই গতি হয়। সেই জ্যেষ্ঠ পুত্ৰ জংঘল হ'ল, কওক তেওঁৰ গতি কেনেকৈ হ'ল? আকৌ মূৰ্খ বনালে যে ৰামচন্দ্ৰদেৱে আৰু সীতাই তাতে শ্ৰাদ্ধ কৰিলে দশৰথ ৰজাৰ, আৰু তাতে আকৌ কোৱা হয় তেওঁৰ সকলো পূৰ্বপুৰুষক তাতে দেখা পাইছিলে, শ্ৰাদ্ধত খাবলৈ আহিছিলে। শ্ৰাদ্ধত কাক দেখা যায়? ভূত। এতিয়া ভূতে শ্ৰাদ্ধ খাব পাৰে, যেনেকৈ তোমালোকে কৈ আছা ভূত দেখিছা, তেনেহ'লে এই ভূত বনালে কোনে? তোমালোকৰ এই ভুল সাধনাৰে সকলোকে ভূত বনাই দিছে, সেই প্ৰেত বনাই দিছে, ঘূৰি ফুৰিছে, যিসকলে আহাৰ পৰ্যন্ত নাপায়। যদি কয় যে তেওঁলোক স্বৰ্গত গুচি গ'ল, তেনেহ'লে স্বৰ্গত যোৱা ব্যক্তিসকলে ইয়াত ৰুটি খাবলৈ আহিব জানো? কি যে আচৰিত মূৰ্খ বনাইছে। স্বৰ্গততো গোটেই সুবিধা ইয়াতকৈ বহুত ভাল, গতিকে তেওঁলোক ক'তো যোৱা নাই। ভুল সাধনা কৰাৰ ফলত সেই প্ৰেত আত্মাৰ ৰূপত ঘূৰি ফুৰিছে। আৰু প্ৰেত বনোৱাৰ এইটোৱেই কাৰণ যে লোক বেদৰ দ্বাৰা আমি তেওঁলোকৰ সাধনা কৰিছোঁ আৰু আমিও ভূত হৈ গৈছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 9 শ্লোক নম্বৰ 25 কৈছে যে যিসকলে দেৱতাৰ পূজা কৰে দেৱতাক প্ৰাপ্ত কৰে, যিসকলে ভূতৰ পূজা কৰে তেওঁলোকে ভূতক প্ৰাপ্ত কৰে, আৰু যিসকলে মোৰ পূজা কৰে মোক প্ৰাপ্ত কৰে, ব্ৰহ্মই কয়। গতিকে পৰমেশ্বৰে কয়, राम रमे सो राम है और देव रमे सो देव, भूत रमे सो भूत बनेगा, समझ सकल सुर भेव। कबीर साहब जी कहते हैं भूत पूज कर भूत बनोगे और ये तेरा जीव प्रलय हो जाएगी। গতিকে ইয়াত পৰমাত্মাই আমাক মনত পেলাই দিব বিচাৰিছে যে পুত্ৰৰে গতি নহয়, পুত্ৰ হওক বা পুত্ৰী, পৰমাত্মাৰ গীত, পৰমাত্মাৰ দেন আৰু পৰমাত্মাৰ সন্তান। আমাৰ যি দায়িত্ব সেয়া পূৰা কৰা, আৰু আপোনালোকেও ভক্তি কৰক আৰু ল'ৰা আৰু ছোৱালীকো সাধনাত ভক্তিত লগাওক। গতিকে এই প্ৰকাৰে আমি এই কালৰ যি ৰীতি নীতি আছে ইয়াতকৈ ওপৰলৈ উঠিব লাগিব, তেতিয়া আমি পৰমাত্মাক পাব পাৰিম। কি কয় ভগৱানে? बेटा जाया खुशी हुई बहुत बजाए थाल, ये तो आना जाना लगा हुआ है जो कीड़ी का नाल। পুত্ৰ জন্মিল, পুত্ৰ সন্তান জন্ম দিলে, বৰ আনন্দিত হ'ল ৰজাসকলে। পুত্ৰ সন্তান জন্ম হোৱাৰ লগে লগে বেণ্ড বাজনা বজাব ধৰে, বহুত ধুনীয়াকৈ চেহনাই বাজে, গোটেই চহৰতে অভিনন্দন ভগায়, মিঠাই ভগায়, আৰু দুখীয়া মানুহৰ, দুখীয়া জনতাৰ যেতিয়া পুত্ৰ হয় কোনো ভগতৰ ব্যক্তিৰ, তেন্তে ধনীসকলৰ দৰেই তেওঁলোকে কৰে, নকলটো তেওঁলোকেও কৰে, আনন্দ উদযাপন কৰে। তেওঁলোকৰ আনন্দ, তেওঁলোকৰ ইমান আয়োজন নাই, ইমান সামৰ্থ্য নাই যে বেণ্ড বাজনা বজাব। তেওঁলোকে কাঁহী বজাইছিলে, কাঁহী বজাই যাৰ পুত্ৰ সন্তান হয় আনন্দ কৰে। আৰু ওচৰ পাজৰৰ সকলোৱেতো জানিছিলে যে তেখেতসকলৰ পুত্ৰ বোৱাৰীৰ সন্তান হ'ব লগা আছিলে। যাৰ ঘৰৰ পৰা কাঁহীৰ শব্দ আহিছিলে বুজি পাইছিল যে তেওঁলোকৰ পুত্ৰ প্ৰাপ্তি হৈছে। परमात्मा कहते हैं बेटा जाया खुशी हुई और खूब बजाए थाल, ये तो आना जाना लगा हुआ है जो कीड़ी का नाल। আৰু তেওঁলোকে এটা বৰ ডাঙৰ অনুষ্ঠান পাতিলে, য'ত লাখ লাখ টকা খৰচ কৰিলে, বহুত মানুহ মাতিলে, আৰু সেই সন্তানটোৱে আকৌ পাছৰ জন্মদিনটোকে পালন কৰিব নোৱাৰিলে, আগতেই মৃত্যু হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, झूठे सुख को सुख कहे ये मान रहा मनबोध, ये सकल जबी नाकाल का यह कालों आहार, और कुछ मुख में कुछ बोध। 1 লাখ তেওঁ প্ৰতিদিনে খাই যায়, হিচাপ কৰি চাব প্ৰতিদিন কিমান মানুহ মৰে, আৰু 1,25,000 তেওঁ নিত্য উৎপন্ন কৰে। এনেকুৱা বিধান আছে, 25% এক্সট্ৰা জন্ম দিয়ে তেওঁ।
तो यहाँ परमात्मा कहते हैं बेटा जाया खुशी हुई खूब जाए थाल आना जाना लगा हुआ है जो कीड़ी का नाड़ है। একেটা ৰাস্তাৰে গৈ আছে, একেটা ৰাস্তাৰে আহি আছে। জন্ম লওঁতাসকলৰ তলৰ ফালে স্পীড হয় আৰু মৃত্যুৰ পাছত ওপৰৰ ফালে যোৱাসকলৰ স্পীড হয় সেই ৰাস্তাৰেই। এনেকুৱা স্থিতিয়ে জীৱৰ যেনেকুৱা পৰুৱাৰ শাৰী, হয়তো আপোনালোকে দেখিছে পৰুৱাৰ শাৰী বুলি কয়। এই পৰুৱাবোৰ এনেকৈ লাখ লাখ এইফালে গৈ আছে, লাখ লাখ সেইফালে গৈ আছে, এক মিনিটো সময় নাই। গতিকে পৰমাত্মাই কয় आना जाना लगा हुआ है जो कीड़ी का नाल है। পৰমাত্মাই এয়াই ক'ব বিচাৰিছে তোমালোকক যে ধৰি লোৱা পৰমাত্মাই তোমাক এটা পুত্ৰ দিলে, ইয়াত আনন্দ কৰাৰ কোনো আৱশ্যকতা নাই। ইমানেই আনন্দ যে ভগৱানে এটা আত্মা পঠালে আৰু আমি তেওঁক প্ৰভুৰ চৰণত যাতে সমৰ্পিত কৰোঁ আৰু এওঁৰ সেৱা কৰোঁ সেই পৰমাত্মাৰ সন্তানৰ আত্মাৰ ল'ৰা হওক বা ছোৱালী। এতিয়া পৰমাত্মাই কয় কবি চাহেবে राम रटत कन्या भली साकट भलो न पूत जैसे बकरी के गल में गलथना जिसमें दूध न मूत। ছাগলীৰ ডিঙিত যেনেকৈ উহাৰৰ দৰে এটা এক্সট্ৰা ছাল ওলমি থাকে ঠান স্তনৰ দৰে। গতিকে উদাহৰণ দিয়ে পৰমেশ্বৰ কবিৰদেৱে যে राम रटत कन्या भली পুত্ৰীও ভাল যি ভগৱানৰ ভক্তি কৰে, और साकट भला न पूत। চাকত কাক কয় যিজনে স্বয়ং ভক্তি নকৰে আৰু যিসকল তেখেতৰ অধীন বা তেওঁৰ লগত সম্বন্ধিত তেওঁলোকক ভক্তি কৰিব নিদিয়ে। কেৱল ভক্তি কৰিবলৈ মানা কৰোঁতাই নহয়, যেনেকৈ কোনো এনে ধৰণৰ এটা পোৱালি ইমান দুষ্ট, ইমান ভুল কৰি পেলায়। কোনোৱে মদ্যপান, কোনোজনে চুৰি কৰে, কোনোজনে আকৌ বেলেগ কিবা কৰে, কাম নকৰে। গতিকে তেওঁলোকে এওঁৰ ভক্তি বাধক। আৰু যি পুত্ৰই নাম নলয় তেওঁৰ ওপৰত আকৌ কৰ্মৰ দণ্ড আৰু আপদ আহিব। এতিয়া ল'ৰাৰ ওপৰত বিপদ আহিব, কোনো দুখ হ'ব, পিতৃ মাতৃয়ে চাব নোৱাৰিব তেওঁৰ দুখ, তেওঁৰ দুখতেই দুখী হয়। আৰু পৰমাত্মাই কয় राम रटत कन्या भली সেই পুত্ৰীয়ে ভাল যি ভগৱানৰ ভক্তি কৰে, কাৰণ পুত্ৰীৰ ওপৰত কোনো কৰ্মৰ দণ্ড যদি আহে, আৰম্ভতে যদি কোনো কষ্ট হয়, ইয়াক ভগৱানৰ ভক্তিয়ে নিষ্ক্ৰিয় কৰি দিব। সেই ছোৱালীজনীৰ ওপৰত আপত্তি নাহে। আৰু যদি ছোৱালীজনীয়ে দুখ নাপায় তেনেহ'লে মাক দেউতাকো সুখী হ'ব আৰু ভক্তিও আৰামত কৰিব পাৰিব। আৰু যদি ছোৱালীজনীয়ে নিত্য ভক্তি নকৰিলেহেঁতেন তেন্তে তাইৰ ওপৰত সদায় কোনো নহয় কোনো কমপ্লেইন আহিলে হয়। স্বামীয়ে মদ্যপান কৰিলে হয়, ছোৱালীক মাৰিলে হয়, অথবা বেলেগ কোনো আপত্তি আহিল হয়। ল'ৰা মৰিলে বা ছোৱালী মৰিলে অথবা আন কোনো সমস্যা আহিলে হয়। গতিকে পিতৃ মাতৃৰ ভক্তি বাধক হ'লহেঁতেন ছোৱালীজনীও। গতিকে ইয়াত পৰমাত্মাই কয় राम रटत कन्या भली কাৰণ তাই দুখৰ কাৰণ নহয়। और साकट भला न पूत। পুত্ৰ সেই চাকত কয় এনেকুৱা পুত্ৰৰ প্ৰয়োজন নাই যিয়ে ভক্তি নকৰে। আৰু সেই পুত্ৰ যিজনে ভক্তি নকৰে তেওঁ কেনেকুৱা আপোনালোকৰ বাবে जैसे छेरी के गल में गलथना जिसमें दूध न मूत। অৰ্থাৎ কোনো কামৰেই নহয়। গতিকে কোৱাৰ অৰ্থ এয়া পুণ্যাত্মাসকল যে সেই ছাগলীৰ ডিঙিত থনৰ দৰে আকাৰৰ যে এটা ছাল ওলমি থাকে, সেয়া ইয়াৰ ডিঙিৰ ব্যৰ্থ ওজন হয়, সেয়া ইউজলেছ আৰু দুখো আছে। ইয়াৰ কাৰণ সি এটা ওজন লৈ ঘূৰি ফুৰিছে। গতিকে এনেকৈ সেই পুত্ৰ যিয়ে সাধনা নকৰে, তেওঁ পিতৃ মাতৃৰ মূৰত এনেকুৱা বুজা বুলি ধৰি লওক, যিয়ে ভক্তি নকৰে। পুত্ৰই ভক্তি নকৰে আৰু ছোৱালীয়ে যদি ভক্তি কৰে তেন্তে সেয়া ভাল হয়, আমাৰ বাবে সুখদায়ক হয়। কাৰণ পাছলৈ অহা প্ৰাৰব্ধৰ কৰ্মত পৰমাত্মাই ইণ্টাৰফিয়াৰ হয়তো কৰিব আৰু তেওঁক সুখী কৰিব।
কবির পরমাত্মায় কয় এটা উদাহরণ দিয়ে, पात झड़नता ये कहे सुन भई तरवर राय, अब के बिछुड़े नहीं मिले ना जाने कहाँ गिरेंगे जाए। যেনেকৈ এক পৰিয়ালৰ সদস্যৰ মৃত্যু হয়, এনে কোনো বেমাৰ হৈ গ'ল যে মৃত্যু নিশ্চিত, তেতিয়া তেওঁ মনতে বিচাৰ কৰে যে হে ভগৱান, নাজানো এতিয়া ক'ত জন্ম ল'ম, ক'ত যাম। গতিকে ইয়াত পৰমাত্মাই মনত পেলাই দিয়ে যে पात जड़नता यूं कहे सुन भई तरवर राय, अब के बिछुड़े नहीं मिले ना जाने कहाँ गिरेंगे जाए। এতিয়া তৰুবৰ অৰ্থাৎ গছে পাতবোৰক কয়, तरवर कहता पात से सुनो पात एक बात, यहाँ की तो यह है रीति है, एक आवे एक जात। ইয়াৰ এনেকুৱা পৰম্পৰাই কালৰ লোকৰ, ইয়াৰ এনেকুৱা ৰীতি হয় আৰু ব্যৱস্থাও এনেকুৱাই হয়। ইয়াৰ অটল ব্যৱস্থা হয় ইয়াৰ, যে যাৰ জন্ম হৈ গৈছে মৃত্যু অৱশ্যেই হ'ব। তেন্তে সেই স্থান ক'ত য'ত এনেকুৱা ব্যৱস্থা নাই, কাৰণ আমি কোনেও এনেকুৱা মৃত্যু নিবিচাৰোঁ। কোৱা মৃত্যু কোনো বস্তু হয় জানো? আৰু কিয়? যেতিয়া আজি আমি লাগে দুখী হওঁ, সুখী হওঁ, পৰিয়াল আছে, সম্পত্তি আছে, সৰু সৰু যিয়েই হওঁ, চাওক আমি কিমান আনন্দৰ সৈতে আছোঁ আৰু এক মিনিটতে মৃত্যু হৈ যায়। গতিকে এয়া কি আমাৰ লগত? এটা বহুত ডাঙৰ ফাঁকি। আমাক একেবাৰে মূৰ্খ বনাই ৰাখিছে সঁচাকৈ। প্ৰতিদিনে আমি দেখোঁ যে তেওঁৰ পুত্ৰ মৰি গ'ল, তেওঁৰ পুত্ৰী মৰি গ'ল, তেওঁৰ 2 পৰিয়ালৰ সদস্য এটা এক্সিডেণ্টত মৰিল। আমাৰ একেবাৰে ভয় নালাগে, আমাৰ চিন্তা নাই, আমি তথাপি এনেকুৱা আনন্দতে থাকোঁ। পৰমাত্মাই কয়, मौत बेसारी बावड़े तो अचरज कर दिया कौन, तन माटी में मिल जाएगा जो आटे में लौट। এবাৰ যুধিষ্ঠিৰক যক্ষই প্ৰশ্ন কৰিছিলে যে এই বিশ্বত সকলোতকৈ ডাঙৰ আশ্চৰ্যকৰ কি হয়? যুধিষ্ঠিৰে উত্তৰ দিছিলে যে সকলোতকৈ ডাঙৰ আশ্চৰ্য এয়া হয় যে আমি প্ৰতিদিনে বেলেগৰ মৃত্যু দেখোঁ, কিন্তু নিজৰ মৰণৰ চিন্তা একেবাৰেই নাই। গতিকে ইয়াত পৰমাত্মা কবীৰদেৱে কৈছে कि मौत भूल गया बावड़े, तने अचरज किया कौन, और तन माटी में मिल जाएगा जो आटे में लौट। এতিয়া মৃত্যু, এনেতো সকলোৱে জানে যে মৃত্যু হ'বই, আপোনালোকেও জানে, কিন্তু আমি এইটো ভাবোঁ যে এতিয়া মৃত্যু নহয়, কাৰণ এতিয়াতো মই 60 বৰ্ষৰ হৈছোঁ। মনুষ্যৰ জীৱন 100 বৰ্ষলৈকে বুলি কোৱা হয়, তেন্তে আমি ভাবিয়ে লৈছোঁ যে 40 বৰ্ষতো আৰু জীৱন থাকিবই। এতিয়া কোনো এজন 20 বৰ্ষৰ, এওঁনো কৰিবলগীয়া কি আছে? বহুত দীঘল আয়ুস আছে এওঁৰ। কিনো দীঘল আছে এতিয়াও? 1 মিনিটতে মৃত্যু হৈ যায়, কি দীঘল এয়া? न जाने काल की कर डारे, किस विध ढल जा पासावे, और जिनाते सरते मौत खुड़क दी उनानु केड़ा हासावे। এসময়ত আদৰণীয় নানক চাহেবদেৱৰ ওচৰত যেনেকৈ ভকতসকল আহে সন্তৰ দৰ্শনাৰ্থে, কিছুমানতো অনুগামী হয়, কিছুমান বেলেগ আহি যায় শ্ৰদ্ধালু। তেওঁলোকে সোধে যে হে প্ৰভু, আপোনাক কেতিয়াও আমি অৰ্থাৎ আনন্দিত দেখা নাই, চেহেৰাত বেলেগ বিশেষ আনন্দৰ চিন নাই, আপুনি যেন দুখত থাকে, কি কাৰণ? তেতিয়া তেওঁ ক'লে, নানক চাহেবদেৱে ক'লে যে न जाने काल के कर डारे, और किस विध ढल जा पासावे, जिनाते सरते मौत खुड़क दी उनानु केड़ा हासावे। এতিয়া পুণ্যাত্মাসকল, সন্তসকলে গম পাই গৈছিল যে ইয়াত কিহৰ বাবে আনন্দ উদযাপন কৰা হৈছে, কিহৰ বাবে বেণ্ড বাজনা বাজি আছে। বিবাহ যেতিয়া হয়, পৃথিৱী আকাশ একাকাৰ কৰি দিয়ে মূৰ্খতাৰ কাৰণে এই প্ৰাণীয়ে। আৰু আজিকালিতো এটা নতুন ৰোগৰ আৰম্ভণি হৈছে, নিজে বুজোৱাৰ। আৰু এক নতুন ভাওনা কৰিবলৈ লৈছে, সকলোৱে নাচে বাহিৰত, ল'ৰা ছোৱালী, দেউতা মাক আৰু ঘৰৰ আনসকলেও।
সকলো মূৰ্খ হৈ গৈছে, জ্ঞান অবিহনে। লাজ চৰম একো নোহোৱা হৈছে। আৰু কিহৰ বাবে নাচি আছা? পুত্ৰৰ বিবাহ হৈ আছে। এটা সময়ততো এনেতো বহু ঘটনাই ঘটে, কিন্তু কিছুমান ঘটনা একেবাৰে মন চুই যায়। এখন খবৰ কাগজত লিখিছিলে যে ৰোহতকৰ এজন ল'ৰাৰ বিবাহ আছিল। প্ৰথম দিনৰ চিত্ৰ লৈ ৰাখিছিলে, ডিজে বজাই, গান বাজানা বজাই, একেবাৰে নাচি আছিল, ডান্স কৰি আছিল, আনন্দ কৰিছিল। পিছদিনাখন বৰযাত্ৰী গৈছিল ৰাতিপুৱাই কানৌৰৰ ওচৰত, ৰোহতকৰ পৰা 20 কিলোমিটাৰ দূৰত, 15-20 কিলোমিটাৰ দূৰত এটা চুবুৰীৰ দৰে আছিল কানৌৰত। ইয়াত এটা এক্সিডেণ্ট হৈ গ'ল। দৰাও মৰি গ'ল, 4-5জন আৰু মৰিলে। একেই ঘৰৰে একে পৰিয়ালৰ 3 সদস্য, 2-3জন সদস্য মৰি গ'ল। এতিয়া প্ৰথম দিনাখনতো সেই ডান্স হৈ আছিলে আৰু পিছদিনা মূৰ ঢকিয়াই আছিল। এতিয়া কৰি লোৱা ডান্স। গতিকে সন্তৰ কথাৰ ওপৰত বিচাৰ কৰিব লাগে যদি ভক্তি কৰিব বিচাৰা। পৰমাত্মাৰ আদেশ আছে আৰু মহাপুৰুষসকলেও এই জ্ঞান দিলে যে ইয়াত কোনো এনে বস্তু নাই যাক লৈ আপোনালোকে আনন্দ কৰিব পাৰে। परमात्मा कहते तुम तो एक पुत्र और उसके ब्याह में फूले नहीं समाते। 1 लाख पूत 1.25 लाख नाती, उस रावण के आज दीवान बाती। कैसा काल की करड़ाई आई। 1 লাখ পুত্ৰ আছিলে, 1.25 লাখ এজনতকৈ আনজন শক্তিশালী আৰু সমৰ্থ আত্মীয় স্বজন আছিলে। আপোনালোকৰ আমাৰ যদি কোনো এজন ৰিলেটিভ MP বা MLA হৈ যায়, তেন্তে আমিতো মাটিত ভৰিয়েই নথওঁ আৰু নাজানো তেতিয়া ক'ত কি ভুল কৰি পেলাওঁ। পৰমাত্মাই সেই মনত পেলাই দিয়ে, 1 लाख पूत 1.25 लाख नाती, उस रावण के आज दीवान बाती। কোৱা হয় आवत संग ना कोई जात संगाती। ৰাৱণৰ 1 লাখ পুত্ৰ আছিলে আৰু সকলোৱে মৃত্যুপ্ৰাপ্ত কৰিলে ৰাম ৰাৱণৰ যুদ্ধত। আৰু তেওঁৰ কোনো চাকি জ্বলোৱাৰ বাবেও শেষ নাথাকিল আৰু অহংকাৰ চম্ভালিব পৰা নাছিল। মোৰ 1 লাখ পুত্ৰ আছে, কাৰোবাৰ যদি এটা ল'ৰা হৈ যায় বহুত আনন্দিত হৈ যায়। আৰু এতিয়া 20-30 বৰ্ষ আগতে, 40 বৰ্ষ আগতে যিমানেই পুত্ৰ আছিলে সিমানেই কম আছিল। আৰু যিমানেই বেছি পুত্ৰ থাকে সিমানেই বেছি আনন্দ, অহংকাৰ চম্ভালিব নোৱাৰিছিলে মানুহে। ব্যক্তিৰ এনেকুৱা স্থিতি আছিল। এতিয়া পৰমাত্মাই কয় 1 लाख पूत 1.25 लाख नाती। তেওঁৰ আজি কোনো চাকি জ্বলাবলৈ একো নাই। এই কালৰ লোকত কি বস্তুক তুমি নিজৰ বুলি মানি লৈ ভগৱানক পাহৰিছা আৰু ইয়াত একেবাৰে বহি গৈছা। এই স্থান তোমাৰ নহয়, এই ঠিকনা তোমাৰ নহয়। ইয়াততো মনুষ্য জীৱন এইকাৰণে পাইছে যাতে আপোনালোকে পৰমাত্মাৰ শৰণ কৰে, ভক্তি কৰে। পৰমেশ্বৰ কবীৰদেৱে এনেকৈ ক'বলৈ আহিছিল নিজৰ সন্তানক যে তোমালোক মোৰ সন্তান, তোমালোক সৎ লোকত আছিলা আৰু তাতে তোমালোকৰ জন্ম মৃত্যু নহৈছিল। আৰু তাত কোনো কষ্টই নাছিল, কোনো বস্তুৰ অভাৱ নাছিল, আহুকাল হোৱা নাছিল, বানপানী নাহিছিল, ভূমিকম্প নহৈছিল। তাতে চিৰসেউজ গছ বৃক্ষ, চিৰসেউজ সকলো বস্তু। তুমি সেইবোৰ এৰি সেই সুখক ইয়াত বিচাৰিছা। ইয়াত যি বিচাৰিছা ইয়াত সুখ নাই। তাতে সকলোৰে অমৰ শৰীৰ আছে। আপোনালোকৰ পৰিয়াল, আপোনালোকৰ তাতে গোটেই মহল মহল খালী হৈ আছে। বৰ ধুনীয়া মহল হয় সেয়া, য'ৰ পৰা আপোনালোকে নিজৰ ফুলত এৰি থৈ আহিছে। এই কালে বিভ্ৰান্ত কৰিছিল, বহুত ধুনীয়া বাগিচা বনাম, বাগ বনাম, এয়া কৰিম। আমি যি তাৰ পৰা পুণ্য লৈ আহিছিলোঁ সেয়াও আহি ইয়াত খৰচ কৰি পেলাইছোঁ, লুটি লৈছে আমাক। এতিয়া আপোনালোকক ভক্তি কৰোৱা ইমানেই ধনী বনাই, যিমানখিনি আপোনালোকে তাৰ পৰা ধন লৈ আহিছিল সিমানেই ধনী বনাই, আৰু ইয়াৰো ঋণ শেষ কৰি সৎলোকলৈ লৈ যোৱা হ'ব। পৰমাত্মাই কয় कहे कबीर अंत की बारी। সেই সময়ত, অন্ত সময়ত যেতিয়া মৃত্যু হ'ব, हाथ झाड़ जैसे चला जुआरी। যেনেকৈ কোনো জোৱাত হাৰি যায় লাখ টকা আৰু তেতিয়া হাত খহি মোহাৰি যায়, নাশ হৈ গ'ল, একেবাৰে নাশ হৈ গ'ল, সকলো শেষ হৈ গ'ল। কোৱা হয় যিসকলে সৎ ভক্তি নকৰে, সৎ সাধনা নকৰে, कहे कबीर अंत की बारी।
हाथ झाड़ जैसे चला जुआरी। এনেকুৱা দশা হ'ব। গতিকে ইয়াত আমি যি আনন্দ উদযাপন কৰোঁ, আমি কোনো বস্তুৰ ওপৰত এনে বিশেষ প্ৰক্ৰিয়া কৰোঁ, জন্মদিন পালন কৰোঁ, তাতো নাজানো কিহে কৰোঁ, অদৰকাৰী বস্তু এইবোৰ। ভগৱানে পুত্ৰ দিলে, পুত্ৰী দিলে, তেওঁলোকৰ পালন পোষণ কৰা, তেওঁলোকক পঢ়োৱা লিখোৱা আৰু লগতে ভক্তিও কৰোৱা, তেওঁলোকক ভাল সংস্কাৰ দিয়া, ইমানখিনিয়ে মাথো কাম। পিছত তেওঁলোকৰ বিয়া কৰাই দিয়া আৰু নিজৰ ভক্তি কৰি থাকক। সিহঁতেও ভক্তি কৰক, আপোনালোকেও কৰক, আপোনালোকৰ জন্তানৰ পৰা মুক্ত কৰক ল'ৰা ছোৱালীবোৰকো। সেই দিশত থাকক, তেওঁলোকৰ মংগল হ'ব, তেতিয়াহে আপোনালোক সঁচাকৈ পিতৃ মাতৃ হ'ব। परमात्मा कहते माता सोए सराइए जो पुत्र दे उपदेश। আৰু কৈছে যে नहीं तो सभी व्यभिचारिणी, यूं कहते हैं शेख। সেই কোৱা হয়, পৰমাত্মাই কয় মাকেও সেইটো কৰিব লাগে যে নিজৰ পুত্ৰ পুত্ৰীক সন্তানক জ্ঞান দিব লাগে, বোপাই ভক্তি কৰা বুলি। এইটো কিছুদিনৰ জীৱন, তোমাৰ জীৱন সফল হ'ব, ইয়াতেও সুখী থাকিবা, সৎলোকলৈও গুচি যাবা। আৰু নহ'লেতো কোৱা হয় যে এই মা ভাল নহয়। একেদৰে পিতৃৰ বিষয়েও কৈছে যে নিজৰ সন্তানক, ল'ৰা ছোৱালীক, সন্তানক ভক্তি কৰিবলৈও দবানি দিব লাগিব, যাতে তাৰ ফলত কি হ'ব, আপোনাৰ 90% ভাৰ কমি যাব, যিটো আপোনাৰ চিন্তাৰ বিষয় আছিল। সন্তানে ভক্তি কৰিলে পৰমাত্মা তেওঁলোকৰ লগত সদায় থাকিব, যদি নিয়মত থাকে। চাওক, যেতিয়ালৈকে আমি মৰ্যাদাত থাকিম, পৰমাত্মাই আমাক আচুৰ পৰিবলৈ নিদিব। কিন্তু আমি নিয়ম ভংগ কৰোঁ, কাৰণ আমি এনেকুৱা এখন সমাজত আছোঁ যে সেই সমাজে সেই সাংসাৰিক ক্ৰিয়াকহে উত্তম মানে। তাৰ পৰা আঁতৰি কোনোবাই কোনো ক্ৰিয়া কৰিলে সমাজে সেয়া ভাল নাপায় আৰু আপোনাকো তেওঁলোকৰ সোঁতত লৈ যায়। এনেকুৱা হ'ব নালাগে, দৃঢ় হ'ব লাগিব, পৰমাত্মাৰ বচন মানি চলিব লাগিব, আপুনি তাত ষ্টেণ্ড কৰিব লাগিব। जो गुरु वचन पर डट के कट के फंद 84 के ऐसे। গতিকে নানক চাহেবে কৈছিলে যে ना जाने काल की कर डारे किस विध ढल जा पासावे, और जिनाते सरते मौत खुड़क दीवानो केड़ा हासावे। আকৌ নানক চাহেবক সুধিলে যে হে প্ৰভু, আপুনি কি সদায় এনেকৈয়ে থাকে? নানক সিং চাহেবে ক'লে যে ভাই, ক'বই নোৱাৰোঁ ইয়াত কেতিয়া বিজুলী পৰিব, কি কথাত আনন্দিত হ'ম। তেতিয়া আকৌ সুধিলে যে হে মহাত্মা, আপুনি কি কেতিয়াও সুখী নহয়? তেওঁ ক'লে যে ভাই, সুখী হওঁ। কেতিয়া হওঁ সুখী? साध मिले साड़ी सादी होंदी, विछड़ जा दिलगीरी वे, अखदे नानक सुनो जहाना मुश्किल हाल फकीरी वे। साध मिले साड़ी सादी होंदी। নানক চাহেবে কৈছে যে যেতিয়া মোৰ সন্তান, সাধ মানে ভগত, সাধৱ, साध सोए जो सीधा चले, বেয়া কৰ্ম এৰি দিয়ে, অকথ্য নকয়, সেইজনেই সাধু, তেওঁই সন্ত, তেওঁই ভগত। साध मिले साड़ी सादी होंदी। কৈছে যেতিয়া মোৰ এই সন্তান, মোৰ অনুগামী, মোৰ ওচৰলৈ আহে সৎসংগ শুনিবলৈ, তেতিয়া মোৰ আনন্দৰ সীমা নোহোৱা হৈ যায়। কিয়? কাৰণ মই গম পাই যাওঁ যে এই সন্তান, মোৰ অনুগামী, মোৰ শিষ্যসকল, তেওঁলোক কালৰ জালত আবদ্ধ হোৱা নাই, তেওঁলোকক কোনেও ভ্ৰমিত কৰিব পৰা নাই। साध मिले साड़ी सादी होंदी, और विछड़ जा दिलगीरी वे। যেতিয়া এওঁলোক ইয়াৰ পৰা সমাজলৈ যায়, সংসাৰলৈ যায়, তেতিয়া মই দুখী হওঁ, মন বেয়া লাগে যে ক'ৰবাত কেনেবাকৈ এই সন্তানসকলৰ উই নালাগে, পোক নালাগে মোৰ এই ফচলত। কালৰ দূতে যেন এওঁলোকক ভ্ৰমিত কৰি নিদিয়ে। আৰু এওঁলোক যেতিয়া পুনৰ ঘূৰি আহে এজ ইট ইজ পিছৰ সৎসংগলৈ, তেতিয়া মোৰ আনন্দৰ ঠিকনা নাথাকে যে এই সন্তানবোৰক কালৰ দূতে বেয়া কৰিব নোৱাৰিলে। পুণ্যাত্মাসকল, এই অৱস্থাই হয় এজন সন্তৰ। আপোনালোক সকলো পৰমাত্মাৰ গছ পুলি, এয়া পৰমাত্মাৰ বাগিচা। তেওঁ এই বাগিচাৰ মালিক আৰু এই দাস, এই সন্ত তেওঁৰ চাকৰ হয়, সেই মালিৰ। আৰু সেই চাকৰৰ চাকৰি সুৰক্ষিত তেতিয়া থাকে যেতিয়া তেওঁ সেই গছপুলিবোৰ ভালদৰে ৰাখে,
সেইবোৰৰ চোৱা চিতা কৰে, সেইবোৰত গজা ঘাঁহ বন কাটি থাকে আৰু তাৰ বাবে বেৰা দিয়ে, পানী সিঁচি থাকে। আৰু সেই বাগিচাখন ধুনীয়া হৈ থাকিলে মালি প্ৰসন্ন হয় যে চাকৰজন ভাল। গতিকে আপোনালোক সেই পৰমাত্মাৰ বাগিচাৰ পুলি, জোপোহা গছ, আৰু এই দাস সন্ত যি হয় তেওঁৰ চাকৰ। গতিকে নানক চাহেবজীয়ে কৈছে সাত বলে সাদি হোগী विछड़दा दिलगिरी वे अखदे नानक सुनो जहाना मुश्किल हाल फकीरी वे। যে তোমালোক আকৌ উভতি আহিলে মোৰ আনন্দৰ ঠিকনা নাথাকে। যেতিয়া তোমালোক পুনৰ সংসাৰৰ মাজলৈ যোৱা, কাৰণ তাত কাৰোৰেই ভক্তিৰ জ্ঞান নাই, আৰু যাতে তোমালোকক কোনেও ভ্ৰমিত কৰি নিদিয়ে সেইবাবে মই আকৌ দুখী হৈ থাকোঁ। কাৰণ পুণ্যাত্মাসকল, ডাক্তৰজনে জানে যে কোন ৰোগীৰ ৰোগ কিমান ভয়ংকৰ, আৰু সেই ৰোগীক কোৱা হয় 10 দিনৰ টেবলেট দিয়া হৈছে, সেয়া খাব আৰু আকৌ চেকআপ কৰিবলৈ আহিব। এতিয়া যদি তেওঁ নাহে, ডাক্তৰজনে গম পাই যায় যে হয়তো তেওঁ কোনো নকলি বৈদ্যৰ লগত গ'লগৈ, গতিকে তেওঁ ইয়ালৈ নাহিল আৰু এতিয়া তেওঁ মৰিব। অথবা তেওঁ টেবলেট নাখালে, সম্পূৰ্ণ ঔষধ নাখালে, সেইবাবে নাহিলে, গতিকে তেওঁৰ মৃত্যু হ'ব। গতিকে পুণ্যাত্মাসকল, আপোনালোকক ইয়াত যি ঔষধ দিয়া হয়, ঔষধ মানে জন্ম মৃত্যুৰ ৰোগ কাটিবলৈ এক চিকিৎসা কৰা হয়, সত্য মন্ত্ৰ কৈ দিয়া হয়, এয়া সাধনা আপোনালোকে কৰে, আপোনালোকক কৰিবলৈ কৈ দিয়া হয়, আৰু আপোনালোকে নিত্য নিয়ম কৰে, ভক্তি কৰে, ডেইলি মন্ত্ৰ কৰে, অৰ্থাৎ আপুনি ঔষধ খাই আছে আৰু আপোনালোকে নাম লৈ মন্ত্ৰ লৈ গ'ল আৰু মন্ত্ৰ জপ নকৰিলে, সাধনা নকৰিলে, মৰ্যাদা পালন নকৰিলে, নিয়ম নামানিলে, তেতিয়া আকৌ আপুনি ইয়ালৈ নাহিব। কাৰণ আপোনাক ভগৱানে সহায় কৰিব নোৱাৰে আৰু আপুনি সুখী হ'বও নোৱাৰে। যি উদ্দেশ্য লৈ আহিছিল, মৰ্যাদা পালন নকৰিলে সেয়াও নহ'ব। গতিকে আপোনালোক যিসকল প্ৰাণী ইয়ালৈ নাহে, এই দেখে গম পায় যে তেওঁলোক কালৰ জালত পৰিল, অথবা কোনোবাই তেওঁলোকক মিছগাইড কৰিছে, বা তেওঁ টেবলেট নাখালে, অৰ্থাৎ ভক্তি নকৰিলে, সেইকাৰণে তেওঁ যি বাঞ্ছিত বস্তুৰ ইচ্ছা কৰি আছিল সেয়া মালিকে নিদিলে। পৰমাত্মাই কয়, নিজৰ মহিমা নিজেই কয় যে कि सतगुरु के दरबार में कमी काहे की ना, अंसा मौज नहीं पावता तेरी चूक चाकरी में। এই কবিৰ পৰমেশ্বৰৰ বিধানত, এই কবিৰ পৰমেশ্বৰৰ ডিক্সনেৰীত ইম্পচিবল ৱৰ্ড নাই। এইজন সেই সমৰ্থ পৰমাত্মা, এইজন সেই সমৰ্থ পৰমাত্মা যাৰ শব্দকোষত অসম্ভৱ শব্দ নাই। কিন্তু আমি সেই লাভ প্ৰাপ্ত কৰিব পৰা নাই সেই সমৰ্থৰ দৰবাৰত। তেন্তে আমি আমাৰ চাকৰিত ভুল কৰিছোঁ। আমাৰ কোনো পূজা সেৱা শ্ৰদ্ধাত আসোঁৱাহ আছে। नहीं तो सतगुरु जो चावे सो करही, 14 कोट दूत जम डरही, ऊत भूत जम त्रासने वारे और चित्रगुप्त के कागज पाड़े। চিত্ৰগুপ্তৰ কাগজ ফালা, অৰ্থাৎ আপোনাৰ প্ৰাৰব্ধৰ পাপবোৰ নাশ কৰি দিব। আপোনাৰ সংস্কাৰত কিবা কাৰণত কোনো ভয়ংকৰ কষ্ট থাকিলে তাক শেষ কৰি দিব পৰমাত্মাই, সেই কষ্ট আহিবলৈ নিদিয়ে। আপোনাৰ যদি মৃত্যু হ'ব লগা আছে 10, 20, 50 বছৰ বয়সত, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত, মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ, আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি, যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ, ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ, মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ,
যেতিয়া মই কলেজলৈ গৈছিলোঁ তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰীলৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত মানে য'ত মোৰ বিয়া হৈছিলে তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত সৰু মানে যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাৱ য'তে মই তেওঁৰ লগত যাওঁ, য'লৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা, এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে এওঁ সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ, আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে, আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ। মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে,
যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল। যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ, মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ, যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে, লাগিলে যিমানেই ভিৰ নহওক কিয়, সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই দুজন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল। আমি নাম দীক্ষা ল'লোঁ, এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ। তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি দুজন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ দুজন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল, আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ। মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে, তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়। ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত, তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল, কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়াই আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ। মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে। মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ। মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান চিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব। মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়। মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়।
এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে, যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে। আৰু যেতিয়াই তেওঁক অমৃত জল খোৱালে, তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে, তেওঁ অনুভৱ কৰিছিলে। তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব, আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে, যাৰ স্থিতি ভালে আছিলে, আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাই মৰি গ'ল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে, সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব, আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজেই অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ, মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে, তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে। তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ। মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ, কিন্তু মোৰ যে ল'ৰাটো, তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱনদান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱনদান দিলে, আপোনাৰ সন্তানক জীৱনদান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ, গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে। আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক। তেওঁৰ জ্ঞানগংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।